আজি আমাৰ নগাঁও ষ্টেচনৰ পৰা অকণমান আঁতৰত, এতিয়া আমাৰ নগাঁও ষ্টেচনৰ পৰা ঘৰটো বেছি দূৰ নহয়, আমাৰ চিনাপট্টি। এই চিনাপট্টি চাওকচোন, ট্ৰেইনখন আটকি গ'ল। তাম্বাৰাম, এইখন ট্ৰেইন চেন্নাই যাব। প্ৰতি শুক্ৰবাৰে যায় আমাৰ ইয়াৰ পৰা। আজি হঠাৎকৈ ৰখি গ'লগৈ। মই শুই আছিলোঁ, কোন এজনে ফোন কৰি ক'লে ট্ৰেইন ৰখি গ'ল। এই বিল্ডিংটো ইপিনে আমাৰ ঘৰ। তাৰপিছত গৈ পেলাই ট্ৰেইনৰ ভিতৰত উঠিলোঁ, মানুহবিলাক শুই আছে। কি ধুনীয়াকৈ বহিলোঁ ভিডিঅ' বনালোঁ। কিন্তু প্ৰব্লেমো হৈছে মানুহবিলাকৰ, বহুত মানুহবিলাকে ৰাস্তা ক্ৰছ কৰিব পৰা নাইকিয়া। এইপিনৰ পৰা সেইপিনে হ'বলৈ বহুত দিগদাৰ হৈছে। সৰু সৰু ল'ৰা ছোৱালী, স্কুলো ছুটি হৈছে, ল'ৰা ছোৱালীবোৰ বহুত প্ৰব্লেম পাইছে। কিন্তু আমি ফূৰ্তি ফাৰ্তা কৰিলোঁ, চব মানুহে বহি চবেই চাই আছে। আনকি নিউজতো দি দিলে এইটো ভিডিঅ' ট্ৰেইনখন ৰখাৰ কাৰণে। ইঞ্জিন বেয়া হৈছে বুলি শুনিছিলোঁ, কমেও 2 ঘণ্টামান আছিল। আমিও বহিলোঁ। মোৰ ছোৱালীজনী শুই আছিল, তাইকো আকৌ উঠাই মাতি আনিলোঁ। তাইও আহিলোঁ, মোক পাগলীটোৰ নিচিনা দেখাই কৰি আছে, কিয় মই শুই আছিলোঁ দুপৰীয়া পৰত। আহিলোঁ, অকণ ভিডিঅ' চিডিঅ' বনালোঁ। এই যাক ল'ৰা ছোৱালীক কেনেকৈ মানুহবিলাকে ৰাস্তা পাৰ কৰাই দিছে, কিয় ট্ৰেইনৰ তলতো যাব নোৱাৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন।